বিভিন্ন সমস্যাৰ পৰা দৰমহা নোপোৱাৰ কাৰণে মোৰ নিজৰ পৰিবাৰ প্ৰেচাৰ ষ্ট্ৰক হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। এতিয়া মই এটা 8 বছৰীয়া সন্তানক লগত লৈ মই নিজে পোহপাল দি আপোনাৰ ভাত পানী দিও। মই স্কুললৈ গৈ বিদ্যালয়ত গৈ মই শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক মই পাঠদান দিবলগীয়া হৈছে। আৰু মই পঢ়োৱা আজি শিক্ষক হিচাপে পঢ়োৱা ল'ৰা ছোৱালী আজি ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ইন্সপেক্টৰ হৈছে, আজি মোক ধৰি নিব পৰা অৱস্থা হৈছে ছাৰ। গতিকে আপুনি এই সমাজস্থলীৰ পৰা আপোনালোকে অনুৰোধ জনাইছো যাতে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক আপুনি অনতি পলমে এই ভাত মুখি দি বিহুৰ আগতে তথা পঞ্চায়ত নিৰ্বাচনৰ আগতে যাতে আমাৰ দৰমহা মুকলি কৰি দিয়ে, ইয়াকে আমি অনুৰোধ জনালো ছাৰ। ইয়াৰ পৰাই আমি অন্নখন থলীৰ পৰা 36 ঘণ্টীয়া অন্নখন থলীৰ পৰা আমি কাতৰে অনুৰোধ জনাইছো ছাৰ। কিন্তু জনাব মই আৰু বিশেষ ক'বলগীয়া একো নাই। বিভাগীয় নীতি নিয়মেৰে নিযুক্তি পাইছিলো আৰু আমাৰ লগৰ শিক্ষকসকলক 2021 চনৰ 30/1/2021 বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে নিযুক্তি দিছিলে। আৰু আমি বিভাগীয় বিষয়াৰ ভুলৰ কাৰণে আমি বাদ পৰি গলো। বাদ পৰি যোৱাৰ কাৰণে আমি আজি তেখেতক এটা অনুৰোধ জনাব বিচাৰিছো। তেওঁ বহুত কৰিব পাৰে। আমি এই অন্নখন থলীৰ পৰা তেখেতক আমি জনাব বিচাৰিছো তেখেতে আমাৰ যাতে চাকৰিখিনি নিয়মীয়া কৰি দিয়ে। মোৰ এনেকুৱা বিষয় হৈ গৈছে, এই বিভিন্ন সমস্যাৰ পৰা দৰমহা নোপোৱাৰ কাৰণে মোৰ নিজৰ পৰিবাৰ প্ৰেচাৰ ষ্ট্ৰক হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। এতিয়া মই এটা 8 বছৰ